তুমি তো কামলৈ গৈছিলি কামলৈ গৈছিলি হা হ'ব নাকাটিবা এইজন দেখোন আমাৰ গৌতম ছাৰ মই এওঁকেই বিচাৰি আছো ভালেই হ'ল লাখকেন্দ্ৰ ঘৰত পালো ইয়াতে কথাটো পাতি যাওঁ দিয়া ছাৰৰ লগতে ছাৰ ভালনে ভালেই কিন্তু তোমাক মইতো চিনি নাপালো আপুনি ডান্স শিকাই যেন গৌতম ছাৰ আপুনি নহয় জানো হয় বহাচোন বহা কোৱা এতিয়া মানে ছাৰ মোৰ ছোৱালীজনী মোবাইলত যেতিয়া ৰিলচ চাব বা টিভিত ডান্স চাই খুব নাচি থাকে তাই মই তাৰ নাচাত অকণ প্ৰতিভাটো আছে তাকে মই আপোনাক বহুত দিনৰ পৰা বিচাৰি আছিলোঁ আজি লাখকেন্দ্ৰ ঘৰত দেখাতে পোৱা গ'লো আৰু তাকে হয়তো আপোনাৰ তাতে নামটো লিখাই দিলে ছোৱালীজনী তুমি ঠিকেই ভাবিছা আৰু কথাটো খুব ভাল কথাই চিন্তা কৰিছা এটা কাম কৰিবা অহাকালি তুমি 2 মান বজাত আমাৰ স্কুলত চিনি পোৱা নাই স্কুলখন চিনি পাওঁ তুমি এপাক আহি যাবা ছোৱালীজনীৰ বাৰ্থ চাৰ্টিফিকেটখন লৈ আহিবা আৰু হ'ব সেইখন লৈ আহিবা ঠিক আছে ছাৰ কি হ'ল আপোনাৰ গাটো বেয়া নেকি গাটো বেয়া আচ্ছা বহকচোন বহক বহক কি হৈছে আপোনাৰ আজি 2 সপ্তাহমান হ'ল হয় নেকি আৰু কি ক'ব বহুত বেয়া পৰিস্থিতি বাকী মেডিচিন খাইছে নাই মেডিচিন খাইছোঁ বাৰু আৰু হস্পিটেল গৈছে না নাই হস্পিটেলহে যাব পৰা নাই সেইটো যদি তোমাৰ কেতিয়াবা গাটো বেয়া লাগে বা জ্বৰ লাগে কোনো প্ৰথমে তুমি ক'ত যাব জানানে হস্পিটেল ওচৰতো হস্পিটেল আছেই তালৈ যাবা তাত গৈ ডক্টৰক দেখুৱাব শুনা আজিকালি সাধাৰণ জ্বৰ এটা ভাইৰেল জ্বৰ হৈ পেলাই বহুত কিবা কিবি হয় সেইটো কাৰণে প্ৰথমতে হস্পিটেলত গৈ দেহাটো দেখুৱাই পেলাই ডক্টৰক দেখুৱাই তাৰপিছত মেডিচিন ঠিক আছে এইটোতো হয় বাৰু আপোনাৰ কথাটো মই ভালেই বুজিছোঁ কিন্তু মেইন কথা টকা পইচাৰ দৰকাৰ হয় নহয় হস্পিটেলত গ'লে টকা পইচা নালাগে নহয় জনসাধাৰণৰ কাৰণে চৰকাৰে হস্পিটেল বনাই দিছে কোটি কোটি টকা খৰচ কৰি আৰু চোৱা সেইখিনি জনসাধাৰণ আমাৰ কাৰণে চৰকাৰে কৰিছে আমাৰে পইচা নহয় জানো সেইটো কাৰণে তোমালোকে এইটো ভুল বুজিছা যেতিয়া দেহাটো অকণ বেয়া লাগে গা বেয়া লাগে সদায় হস্পিটেল যাবা আৰু আজিকালি হস্পিটেল সকলো ফ্ৰী বুজিলানে বেজীৰ পৰা আদি কৰি মেডিচিনৰ পৰা আদি কৰি গোটেইখিনি বস্তু হস্পিটেলত ফ্ৰীকে দিব নেক্সট টাইম যদি গা বেয়া লাগে যাবানে হস্পিটেললৈ ঠিক আছে আচ্ছা ছোৱালীজনী কি হ'ল তোমালোকে স্কুল পঠোৱা নাই যোৱাকালিৰ পৰা কিয় মাজনী কিয় যোৱাকালিৰ পৰা মানে তাইতো ডান্সৰ স্কুলতে গৈছে নাই যোৱা নহয় যোৱাকালি যোৱা নাই আজি যোৱা নাই সেইটো কাৰণে মই আজি এইফালে যাওঁতে লৈ যাওঁ তাই কিয় বা স্কুললৈ যোৱা নাই তাই নন্দা ভণ্টিজনী ক'ত আছে ভণ্টিজনী ডান্সৰ স্কুলত গৈছে বুলি কৈছে তাকে ছাৰ আহিছিলে ভণ্টিজনী ৰন্টুৰ ঘৰত কাম কৰি আছে মই মানে কোৱা নাই নে মই কৈছিলো না যোৱাকালিৰ পৰা যোৱা নাই স্কুললৈ তাই ক'ত আছে তাক মাতাচোন ক'ত আছে তুমি নেকি গম পালা ৰন্টুৰ ঘৰত কাম কৰা ল'ৰাটোৱে মোক ক'লে হয় নেকি হয় ফোন নম্বৰ আছে নেকি ফোন নম্বৰ আছে ৰন্টুৰ ফোন নম্বৰ আছে ফোন কৰাচোন এতিয়া ফোন কৰিলে কথাটো গম পোৱা যাব মই তাকে মই এতিয়াই ফোন কৰি সুধি দি আছো হয় হেল্ল' ৰন্টু ক'ত আছা মই ঘৰতে আছো কোৱা আচ্ছা এই ধনদাৰ যে ভণ্টিজনী যে কাম কৰি আছে হয় আজি 2 দিনৰ পৰা মাজনী আমাৰ ঘৰতে কাম কৰি আছে আচ্ছা মই লোকেশ্যন এটা দি আছো তুমি ইয়াত ডাইৰেক্ট গুচি আহাচোন দেই তাইক লৈ আহিবলৈ কোৱা মাজনীক লৈ যাম ছোৱালীজনীক লৈ আহা ঠিক আছে মই এতিয়া গৈ আছো ঠিক আছে মই নিজে আছো তোমাৰ দেহা বেয়া কাৰণে তাই কাম কৰিবলৈ গৈছে বুজিছা তাই তোমাক কিমান ভাল পায় দাদা ৰ'ব মই চকীখন লৈ আহিছোঁ কৰিবলৈ পবিত্ৰ তুমি আহিবলৈ কৈছিলা মাজনী তই কামলৈ গৈছিলি হা হ'ব নাকাটিবা একো নাই হ'ব কান্দিব নালাগে দেই চোৱা তোমাৰ দেহাটো বেয়া যদি মানে এসপ্তাহে হ'ল ন এতিয়া চোৱা তুমি নোহোৱাৰ কাৰণে তোমাৰ দুখ কৰিব নোৱাৰি তোমাৰ ভণ্টিয়ে কামলৈ গৈছে তাই তোমাক কিমান মৰম ভক্তি শ্ৰদ্ধা কৰি দেখিছেনে সেইকাৰণে কি জানানে সদায় ভণ্টিজনীক অকণমান মৰমত ৰাখিবা চোৱা মই আহিছিলোঁ বেলেগ এটা কামত ছাৰ লগ ধৰিবলৈ কিন্তু এতিয়া তোমাৰ কথাটো শুনি পেলাই এটা ভাবিছোঁ
যেন আমি মানুহবিলাক ইমানেই যান্ত্ৰিকতা হৈ গ'লোঁ নিজৰ গাঁওখনৰ ভিতৰত তাৰ কি হৈছে মানে খবৰ ল'বলৈ আমাৰ সময় নহয়। তুমি ঠিক কথা কৈছা বুজিছানে? সঁচাকে দেই মই ভবা নাছিলো এনেকুৱা এটা মানে কাহিনী হ'ব। তাই ইমান দাদাৰ মৰম চেনেহ দেখিছা, কিন্তু মোৰো মানে অন্তৰত চুই গৈছে। কিন্তু নাজানো ঈশ্বৰে কি কৰিলে, হ'ব দিয়ক আৰু হৈ যায় এনেকুৱা। ময়ো মাজনীৰ কথাখিনি শুনিলোঁ, তেওঁ দুখত আছে বুলি মই কথাখিনি শুনিলোঁ, কিন্তু মই ইমানখিনি জনা হ'লে মই কামত নলগালোঁ হয় আৰু পৰাপক্ষত মই সহায় কৰিলোঁ হয়, কিন্তু ইমানখিনি মই জনা নাছিলোঁ। আজি সেইখিনি মই নিজ চকুৰে একো নাই একো নাই, এতিয়া গোটেইখিনি কথাখিনি গম পাইছোঁ আমি। এতিয়া এটা আমি কাম কৰোঁ, মই মাজনী এই ট্ৰেইনিঙলৈকে যিমানখিনি খৰচ হ'ব সেইটো মই বহন কৰিম, ঠিক আছে? তাইক তুমি কাইলৈ পৰা ডান্স কৰিব লাগিব নে কি কয়? মই তোমালোকে ঠিকে নাই নাই ঠিক আছে, একদম- একদম- একদম একদম ধুনীয়া। ভাল কথা কৈছে আপুনি। দুখ সকলোৰে থাকে ন, এইটো একো নাই। ঠিকে আছে ছাৰ, মাইনৰ কিমান খৰচা হ'ব ডান্স ক্লাছৰ কাৰণে? এডমিশ্যনৰ কাৰণে গোটেইকেইটা পইচা মই বহন কৰিম। এই আছা কিমান ভাল মানুহ লাগিছে না, গাঁৱতে ভাল মানুহ আছে, তুমি কিয় ইমান চিন্তা কৰি আছা? কোৱাচোন। মই নাজানো নহয়। এই আমি দুখ আছোঁ নকৰিবা, নহয়, ৰ'বা, গম পাইছা নে নাই? চব ঠিক হৈ যাব, গম পাইছানে? দাদাই কি ল'লে, খৰচৰ বন্ধ ল'লে, মইতো তোমাৰ এডমিশ্যনৰখিনি নালাগে, ইমানখিনি গোটেই মাজত যিখিনি খৰচ হয় মই বহন কৰিম। তুমি অহা কাইলৈ নিজৰ দেহাটো দেখুৱাই আহা, ঠিক আছে? যাবা নাই হস্পিটেলত? মাজনী মাজনী তুমি কাইলৈৰ পৰা সদায় ডান্স স্কুললৈ যাবা। হ'ব ছাৰ। আৰু শুনা, দাদাক নুসুধাকে কেতিয়াও ক'তো কাম কৰিব নাযাবা, প্ৰমিছ কৰা? প্ৰমিছ কৰিছোঁ। ঠিক আছে, কাইলৈ পৰা তুমি যাবা দেই, তোমাক যাতে মই কাইলৈ পৰা ডান্স দেখাম। গাঁৱত ইমানবিলাক কথা হৈ আছে, আমি গমেই নাপাওঁ। আৰু কি নহওক, এতিয়া ভাল লাগিলে আৰু আহি মাজনীৰ দায়িত্বটো ল'লে ভাল লাগিলে। আমি ওচৰ চুবুৰীয়া বুলি আপোনাক ভালেই পালোঁ, ভাল লাগিলে। যি নহওক এতিয়া তাৰো ভাল হ'ব, সিও যিহেতু অসুস্থ, ভণ্টিয়ে মানে কি তাৰ দুখটো কৰিব নোৱাৰাতে কাম কৰিছে। যি নহওক এতিয়া বুজাই দিলে আগলৈ ভাল হ'ব বুলি আশা কৰিছোঁ। চাওক, আমি এখন গাঁৱৰ এই এজন নাগৰিক হিচাপে সকলোৱে তাতে নিজৰ কথা ক'ব লাগে দেই। একো নাই, ঠিক আছে ন? হ'ব, আজিলৈ এৰিলোঁ। যাবা দেই, ব'লা আমি যাওঁ ন? ঠিক আছে, আহিবা, আহিবা।